Hello everyone, myself Ikramul Hussain আৰু তোমালোকে চাই আছা হুছেইন গ্ৰুপ অফ ইনষ্টিটিউশ্যন ইন্ট্ৰো বাদ দিয়া ভাল নালাগে ইন্ট্ৰো পৰীক্ষা আহি গৈছে আমি এতিয়া অংক কৰিব লাগে 10 তাৰিখৰ পৰা পৰীক্ষা মেট্ৰিকৰ আৰু এতিয়া ইম্পৰ্টেণ্ট অংক লাগে চোৱা পুনৰ আলোচনা চেপ্টাৰ যিটো চেপ্টাৰ ইয়াৰ পৰা উৎপাদক বিশ্লেষণ 2 মাৰ্কৰ অংক আহিব নাজানো কোনটো আহে কিন্তু আমি যদি সম্ভাব্য অংকখিনি চাওঁ তেতিয়াহ'লে উৎপাদক বিশ্লেষণ পৰা প্ৰত্যেক বছৰে আহে এইবাৰৰ ট্ৰেণ্ড এনেকুৱা ফ'ল' হ'ব লাগিছে উৎপাদক বিশ্লেষণ নহ'লে উৎপাদকত প্ৰকাশ কৰি হৰণফল নিৰ্ণয় কৰা যিকোনো এটা আহিব 2 মাৰ্কৰ কাৰণে এতিয়া চাওঁ আমি উৎপাদক বিশ্লেষণ কেনেকৈ কৰে অতি সহজ ভিডিঅ'টো চোৱা প্ৰথমটোকে কৰোঁ ন প্ৰথমটো কি আছে পাতি লোৱাৰ পৰা প্ৰথমটো আছে 1 নম্বৰত আছে 4x² প্লাছৰ 12x and প্লাছৰ 9 এতিয়া আমি ফেক্টৰাইজেশ্যন কৰিব লাগে ইংলিছত ফেক্টৰাইজেশ্যন বুলি কয় আৰু অসমীয়াত কয় উৎপাদক বিশ্লেষণ কৰা এতিয়া আমি উৎপাদক বিশ্লেষণ কৰিম এই কলমটোৰ কালি শেষ হ'ল ৰ'বা কলমৰ কালি শেষ হ'ল আৰু মই চাইছোঁ মানে ঘৰত কলমো নাই আৰু বেলেগ এতিয়া কাঠ পেঞ্চিল লৈ লৈছোঁ অংক কৰাৰ কাৰণে ব'লা উৎপাদক বিশ্লেষণ কৰিব লাগে এইটো প্ৰথমত পদ কি আছে চোৱা 4x² প্লাছ 12x আৰু প্লাছৰ 9 এইটো আছে প্ৰথম মানে উৎপাদক বিশ্লেষণ কৰিব লাগে এইটো দিয়া আছে এইটো ইয়াত ধ্ৰুৱক পদ 9 আছে আৰু প্ৰথম পদ কি আছে 4x² আমি উৎপাদক বিশ্লেষণ কেনেকৈ কৰোঁ প্ৰথম পদৰ লগত লাষ্টৰ পদ আমি পূৰণ কৰিম চাবা দেই একদম ৰুল ফ'ল' কৰিবা প্ৰথম পদ কি আছে 4ৰ লগত আমি 9 পূৰণ কৰিম যিহেতু ফাৰ্ষ্টৰ পদ 4 আছে আৰু লাষ্টৰ পদ কিমান আছে 9 আছে এতিয়া চোৱা 4 × 9 কিমান হ'ব 36 হয়নে 4 × 9 কিমান 36 এতিয়া প্ৰথম পদৰ লগত লাষ্টৰ পদ পূৰণ কৰিছোঁ 36 হৈছে এতিয়া আমি 4টো প্লাছৰ আছিল আৰু 9টো প্লাছৰ আছিল এনেকুৱা দুটা নাম্বাৰ ওলাব লাগিব যি দুটা নাম্বাৰ যোগ কৰি মাজৰ এই 12 হয় 4ৰ লগত যদি আমি 9 যোগ কৰোঁ 4ৰ লগত যদি 9 যোগ কৰোঁ কিমান হ'ব 13 হ'ব তাৰমানে কি হয় আমাৰ এইটো ওলোৱা নাই হয়নে নহয় 12টো ওলোৱা নাই এতিয়া আৰু বেলেগ নাম্বাৰ আছে 6 × 6 কিমান হয় 36 6 গুণে 36 আকৌ 6ৰ লগত যদি 6 প্লাছ কৰা কিমান হৈ যাব 12 এতিয়া আমি এইটো কৰোঁ 4x² প্লাছৰ 6x প্লাছৰ 6x প্লাছৰ 9 শেষত প্লাছৰ 6x প্লাছৰ 6x কি হৈ যাব প্লাছৰ 12x আৰু 6 গুণ কিমান 36 এইখিনি মিলিছে এতিয়া চোৱা নেক্সট ষ্টেপ এতিয়া আমি ল'ম এই দুটাৰ পৰা কমন এই দুটাৰ পৰা প্ৰথম এই দুটাৰ পৰা আকৌ এই দুটাৰ পৰা কমন ল'ম ইয়াত x আছে ইয়াতো x আছে x কমন ল'ব পাৰিম ইয়াত 4 আছে 6 আছে ইয়াত 4 ডাইৰেক্টলি 6ত নাযায় এতিয়া এনেকুৱা নাম্বাৰ ফাইণ্ড আউট কৰা যিটো 4টো যাব 6টো যাব মানে এনেকুৱা নাম্বাৰ আমি ওলাব লাগে যিটো নাম্বাৰ দি আমি 4টো আমি পূৰণ কৰি ডাইৰেক্টলি সেইটো নাম্বাৰ ওলাই যাব 4 ওলাই যাব আৰু 6ও ওলাই যাব কি আছে 2 গুণে 4 2 3 গুণ 6 আমি এতিয়া চাইছোঁ যে 2 দি 4টো যায় ডাইৰেক্টলি 6টো যায় ব্ৰেকেট দিওঁ 2 4 কেইবাৰ 2 বাৰ 2 2 4 xৰ পাৱাৰ 2 আছিল এটা x আহি গৈছে এটা x বাকী আছে বাকী থকা x2 প্লাছে প্লাছে প্লাছ প্লাছৰ লগত প্লাছ পূৰণ কৰিছোঁ প্লাছ হৈছে 2x এতিয়া চোৱা 2x 6xত কেইবাৰ যায় 2 3 গুণ 6 x কেঞ্চেল হৈছে এতিয়া চোৱা এইখিনিৰ পৰা ইয়াত x আছে ইয়াত x নাই x কমন ল'ব নোৱাৰিম কাৰণ ইয়াত x নাই দুয়োটা থাকিব লাগিব এতিয়া চোৱা 6 ডাইৰেক্টলি নত নাযায় 6 গুণ 6 6 দুগুণে 12 হৈ যায় ডাইৰেক্টলি নত নাযায় তো এনেকুৱা নাম্বাৰ ওলাব লাগিব যিটো নাম্বাৰ 6টো যাব 9টো যাব কি আছে এনেকুৱা নাম্বাৰ 3 6টো যায় 9টো যায় হয়নে নহয় 3 2 গুণ 6 3 3 গুণ 9 তো 3 কমন লৈছোঁ প্লাছৰ 3 কাৰণ ইয়াত প্লাছ আছিল প্লাছৰ 3 কমন লৈছোঁ ইয়াত কি বাকী আছে 3 2 গুণ 2 গুণে 6 x দুটা আছিল x এটাই আছিল বাকী থকা x2 প্লাছৰ লগত প্লাছ পূৰণ কৰিছোঁ প্লাছ পাইছোঁ 3 নত কেইবাৰ 3 বাৰ 3 × 3 = 9 এতিয়া চোৱা এই দুটা মিলি গৈছে দুটাৰ পৰা এটা লওঁ 2x প্লাছৰ 3 এটা আৰু এটা কি পাইছোঁ 2x প্লাছৰ 3 হয়নে দুয়োটা ছেম উৎপাদক বিশ্লেষণ এইখিনি হ'ল আনচাৰ উৎপাদক বিশ্লেষণ এইখিনি আমি 2 মাৰ্কছৰ কাৰণে হৈছে
এতিয়া চব বেলেগ অংকত উৎপাদক বিশ্লেষণ প্ৰত্যেকবাৰ আহে এইবাৰ মোষ্ট ইম্পৰ্টেণ্ট অংক বুজি পাইছে উৎপাদক বিশ্লেষণ কেনেকৈ কৰে আৰু যদি উৎপাদক বিশ্লেষণৰ ওপৰত যিকোনো উৎপাদক বিশ্লেষণ কেনেকৈ কৰে বহুত ধৰণৰ উৎপাদক বিশ্লেষণ আছে যিকোনো উৎপাদক বিশ্লেষণ কেনেকৈ কৰে যদি শিকিব ইচ্ছা আছে তোমালোকে তলত কমেণ্ট কৰিবা মই সবকেইটা উৎপাদক বিশ্লেষণ মই শিকাই দিম ওকে এতিয়া চোৱা আমি নেক্সট অংকত যাওঁ এতিয়া নেক্সট অংক আমি কৰিম বহুপদ চেপ্টাৰৰ পৰা এটা অংক আহিব 4 মাৰ্কৰ মই আগত এটা ভিডিঅ' বনাইছিলোঁ সেইটো ভিডিঅ'টো কৈছোঁ কোন মেথছৰ ক'ৰ পৰা কমন অংক আছে সেইখিনি মই এটা ভিডিঅ' বনাইছোঁ যদি তোমালোকে চোৱা নাই চাব পাৰা ওকে এতিয়া চোৱা 4 মাৰ্কৰ ক'ৰ পৰা আহিব আমি যদি চাওঁ 1 নম্বৰৰ যিকেইটা অংক আছে এই গোটেইখিনিৰ পৰা এটা অংক আহিব পাৰে বা 3 নম্বৰ কুৱেশ্যনৰ পৰা এইখিনিৰ পৰা এটা অংক আহিব 4 মাৰ্কৰ কাৰণে মানে এইখিনিৰ পৰা আহিব পাৰে নহ'লে ইয়াৰ পৰা 2.3 এই যিখিনিৰ পৰা এটা অংক আহিব পাৰে এতিয়া আমি কৰিম চাওঁ প্ৰথমতে এইটো চাওঁ 1 নম্বৰ কুৱেশ্যনত আছে তলত দিঘাত বহুপদবোৰ শূন্য ওলোৱা আৰু এই শূন্যবোৰৰ মাজত সহগবোৰৰ মাজত সম্পৰ্ক সত্যাপন কৰা প্ৰথমতে শূন্য ওলাব লাগে আৰু সেই শূন্যবোৰৰ মাজত কি ওলাব লাগে সম্পৰ্কটো সত্যাপন কৰিব লাগে সো এনেকুৱা এইটো অংক আৰু এক্সাম্পল এইটো অংক একেই হয়নে সো মোৰ এক্সাম্পলটো বেছি ইম্পৰ্টেণ্ট লাগিছে সেইকাৰণে মই এক্সাম্পলটো কৰি দিওঁ x² + 7x + 10 কিতাপখন চাইড কৰি লওঁ ইয়াত নহয় মই নেক্সট পেজত যাওঁ কি আছিল অংকটো x² + 7x + 10 হ'লনে এতিয়া চোৱা অলপ আগত যে আমি উৎপাদক বিশ্লেষণ শিকিছোঁ এই উৎপাদক বিশ্লেষণ পদ্ধতি আমি ব্যৱহাৰ কৰি ইয়াত আমি প্ৰথমতে শূন্য ওলাম আৰু নেক্সট ষ্টেপ আমি শূন্যবোৰৰ মাজত সম্পৰ্কটো আমি সত্যাপন কৰিম একদম ইজি হয় মনোযোগেৰে চোৱা প্ৰথম পদৰ লগত লাষ্টৰ পদ পূৰণ কৰিব লাগে সত্যাপন প্ৰথম পদ কি আছে xৰ আগত একো মানে কি এটা আছে একৰ লগত 10 পূৰণ কৰিলে কিমান হ'ব 10 1 into 10 = 10 হৈছে এতিয়া চোৱা মাজত কি আছে 7 এইটো প্লাছৰ এতিয়া যদি আমি 10ৰ লগত 1 প্লাছ কৰোঁ কিমান হৈ যাব 11 আমাৰ লাগে কিমান মাজৰ পদ লাগে কিমান 7 বেলেগ নম্বৰ আছে বেলেগ নম্বৰ কি আছে 5 × 10 5 × 10 হৈছে 5ৰ লগত 2 যোগ কৰিলে কিমান হৈ যাব মাজৰ 7 ওলাই যাব তাৰ মানে আমি এইটো ব্যৱহাৰ কৰিব পাৰিম এইটো নোৱাৰিম প্ৰথমটো নোৱাৰিম দ্বিতীয়টো পাৰিম x² যেহেতু প্লাছৰ 7x লাগে তো প্লাছৰ 5x প্লাছৰ 2x আৰু প্লাছৰ 10 হৈছে এতিয়া কমন ল'ম এই দুটাৰ পৰা ইয়াত x আছে ইয়াত x আছে x কমন লৈছোঁ x দুটা আছিল এটা আহি গৈছে এটা বাকী আছে প্লাছ x কেনচেল কিমান আছে ইয়াত 5 এতিয়া এইখিনিৰ পৰা এই দুটাৰ পৰা ইয়াত x আছে ইয়াত x নাই x কমন ল'ব নোৱাৰিম ইয়াত 2 আছে 2 10ত যায় নে যায় 2 5 × 10 তেতিয়াহ'লে আমি 2 কমন ল'ব পাৰিম 2 কমন লৈছোঁ প্লাছৰ 2 ইয়াত কিমান বাকী আছে x প্লাছ প্লাছ 2 10ত কিবাৰ 5 বাৰ 2 5 × 10 দুটা মিলিছে x + 5 এটা আৰু এটা কি পাইছোঁ x + 2 হৈছে এতিয়া আমি শূন্য ওলাব লাগে x + 5 = 0, x + 2 = 0 হৈছে আমি 0 দি ল'ম কাৰণ এইটো শূন্য ওলাব লাগিব x ৰাখিলে ইকুৱেলৰ ইফালে প্লাছৰ 5 ইফালে গুচি গ'লে মাইনাছৰ 5 ইয়াত কি হ'ব ইকুৱেলৰ ইফালে প্লাছৰ 2 ইফালে গুচি গ'লে মাইনাছৰ 2 এতিয়া লিখি দিবা নিৰ্ণয়ক শূন্য দুটা হ'ল তোমালোকে লিখিবা নিৰ্ণয়ক শূন্য দুটা হ'ল = মাইনাছৰ 5 আৰু কিমান পাইছোঁ আৰু মাইনাছৰ 2 দুটা আমি নিৰ্ণয়ক শূন্য প্ৰথমতে কৈছোঁ শূন্য ওলাব লাগে আকৌ শূন্য ওলাই এই দুটাৰ মাজত কি কৰিব লাগে সম্পৰ্কটো সত্যাপন কৰিব লাগে আমি সত্যাপন কৰি ল'ম লিখি ল'ব সত্যাপন বুলি আৰু সত্যাপনত দুটা ষ্টেপ কৰিব লাগে মনত ৰাখিব সদায় এটা ষ্টেপ হৈছে শূন্য দুটাৰ মাজত শূন্য দুটাৰ সমষ্টি আৰু নেক্সটটো হৈছে শূন্য দুটাৰ গুণফল সমষ্টিত আমি প্লাছ কৰিম গুণফলত কি কৰিম আমি ইনটু কৰিম ওকে সত্যাপন লিখি ল'বা মই শৰ্টকাট কৰি আছোঁ যিহেতু ভিডিঅ'টো বহুত লং হৈ যায় অলৰেডি 9 মিনিটছ হৈ গৈছে শূন্য দুটা সমষ্টিত কি কৰিম আমি দুটা শূন্য দুটা কি পাইছোঁ ইয়াত লিখি লওঁ শূন্য দুটাৰ মোৰ অসমীয়া বহুত বেয়া হাতাৰাকৰ কাৰণ মই ইংলিছ মিডিয়ামত পঢ়ি আছোঁ এইকাৰণে শূন্য দুটাৰ সমষ্টি = আলফা প্লাছ বিটা প্ৰথমটো কি পাইছোঁ -5 প্লাছৰ -2 হ'ব
তে সমষ্টি যদি পাওঁ কি হ'ব এই দুটা যোগ কৰোঁ ইয়াত মাইনাছৰ 5 আছে প্লাছে মাইনাছে -2 -5 আৰু -2 কিমান হৈ যাব যদি যোগ কৰিলে -7 হৈছে শূন্যতাৰ সমষ্টিত সদায় কি লিখিব লাগে তলৰ ওপৰটো কি হ'ব -xৰ হহক আৰু তলৰটো কি হ'ব x² হহক সত্যাপন দুটা স্টেপ কৰিব লাগে এটা হৈছে শূন্য দুটা সমষ্টি আৰু নেক্সট স্টেপ কি আছে শূন্য দুটাৰ গুণফল তে আমি গুণফল ওলাম শূন্য দুটাৰ গুণফল শূন্য দুটা কি আছিল মাইনাছৰ এই মাজত লিখিব লাগিছিল -5 * -2 হৈছে কিমান হ'ব ইটো হৈ যাব আনসাৰ কিমান হ'ব ইটো মাইনাছে মাইনাছে প্লাস 5 * 2 10 হৈ যাব হৈছে ওপৰত কি থাকিব ধ্ৰুবক পদ আৰু তলৰটো কি হ'ব x² ৰ হহক x² হহক কিমান আছে একো মানে কি 1 এটা আছে x² হহক মানে কি 1 এটা আছে আৰু ধ্ৰুবক পদ মানে কি 10 লাষ্টৰ নাম্বাৰটো 10 ধৰণ কি আছে এইখিনি হলে 4 মাৰ্ক হৈছে আৰু এটা অংক চোৱা কোৱেশ্চন নম্বৰ 3 পৰা যদি নোৱাৰা তোমালোকে কমেন্ট কৰিবা মই কৰাই দিম এটা ভিডিও যেহেতু নোৱাৰিম কাৰণ বহুত দীঘল হয় ভিডিওটো এতিয়া চোৱা মোৰ লাগি আছে এনেকুৱা এটা অংক আহিব এইটো যেহেতু 4 মাৰ্কৰ আহিব এনেকুৱা আহিব যে এইটো বহুপদ দিয়া থাকিব এইটো বহুপদৰ আটাইবোৰ শূন্য ওলাব লাগে যদি তুমি জানা যে শূন্য দুটা হ'ল √2 আৰু -√3 এটা হৈছে +√2 আৰু এটা কি হৈছে -√2 দিয়া আছে বুজিছা আমি বলা এইটোকে সলভ কৰোঁ প্ৰথমতে হয়নে সলিউশন কি দিয়া আছে √2 আৰু -√2 হৈছে এইটো দিয়া আছে এতিয়া আমি ধৰি লওঁ ইয়াত let x + √2 কিয় 5 আহি যায় বাৰে আৰু এটা কি x - √2 হৈছে এতিয়া চোৱা এইটো a + b এইটো a - b হৈ গৈছে তো a + b a - b আমি কি জানো a² + b² হয়নে প্লাস নহয় মাইনাস a² - b² হ'ব তো x² - √2 a to a আৰু to b² তো a² মাইনাস স্কয়ার √2 কেনসেল কৰিছো কি বাকি পাইছো আমি 2 বাকি আছে ইয়াত এতিয়া সো এইটো দি হৰণ কৰিব লাগে এটা বহুপদ দিয়া আছে আমি ইয়াত হৰণ কৰি দিও x² - 2 এইটো দি হৰণ কৰিব লাগে এনেকৈ অংক কৰিলে বহুত দিগদাৰ হয় মই ভাবিছো বোৰ্ডত একেবাৰে ফেস মই নিজে আহি বোৰ্ডতে অংক কৰাম মই চাও মাইক্ৰোফোন আৰু ক্যামেৰা ষ্টেণ্ড যদি যোগাৰ হৈ যায় তেতিয়াহলে মই আহি ডাইৰেক্টলি বোৰ্ডতে কৰাম এতিয়া সো অংকটো সলভ কৰো কি আছে 2x to the 4 -3x cube minus 3x square plus or 6x আৰু -2 এটো বহুপদ দিয়া আছে এটো যদি হৰণ কৰিম আমি প্ৰথম পদ কি আছে x² ইয়াৰ প্ৰথম পদ কি আছে 2x to the power 4 ইয়াত x ৰ পাৱাৰ 2 আছে ইয়াত x ৰ পাৱাৰ 4 আছে x ৰ পাৱাৰ 2 দি দিও দুটা x ৰ পাৱাৰ দুটা x ৰ পাৱাৰ 4 হৈ যাব হৈছে ইয়াত কি বাকি আছে 2 আমি 2 দিম 2 যদি এক লগত পূৰণ কৰো 2 x² দুটা x² দুটা x to the power 4টা এতিয়া সো প্লাসে মাইনাসে মাইনাস কত বহিব এটো তলত নবহে কাৰণ স্কয়াৰ আছে এই স্কয়াৰ তলত বহিব প্লাসে মাইনাসে মাইনাস 2 দুগুণে 4 আৰু x² আর প্লাস চিহ্ন আছে মাইনাস চিহ্ন দিম মাইনাস চিহ্ন আছে প্লাস চিহ্ন দিম কি বাকি আছে মাইনাসৰ 3x³ তে প্লাসৰ 4 পৰা মাইনাসৰ 3 গুচি গলে প্লাসৰ এটা x² আৰু প্লাসৰ 6x -2 হৈছে এখিনি নামি আহিছে মাইনাসে প্লাসে মাইনাস ইয়াত 3x³ ইয়াত x² আছে 3 দিব লাগিব আৰু কি দিব লাগিব x
3 লগত 1 পূৰণ কৰিলে মাইনাছে প্লাছে মাইনাছ 3 1 গুণে 3 x ৰ লগত x স্কয়াৰ পূৰণ কৰিলে x কিউব মাইনাছে মাইনাছে প্লাছ হৈ যাব আৰু x ৰ তলত বহিব ক'ত আছে ইয়াত মাইনাছে মাইনাছে প্লাছ 3 দ্বিগুণে 6 লগত কি বাকি আছে x ইয়াত কিবা এটা কিবা মাইনাছ চিন আছে প্লাছৰ চিন দিম প্লাছৰ চিন আছে মাইনাছৰ চিন দিম ইয়াত কি নামি আহিব x স্কয়াৰ আৰু মাইনাছৰ 2 হৈছে ইয়াত কি আছে প্লাছৰ চিন প্লাছে প্লাছে প্লাছ হৈছে প্লাছে প্লাছে প্লাছ এটা x স্কয়াৰ আছে এটা x স্কয়াৰ কেইবাৰ যায় একবাৰ 1 x স্কয়াৰ গুণ x স্কয়াৰ প্লাছে মাইনাছে মাইনাছ 1 দ্বিগুণে 2 ইয়াত প্লাছৰ চিন আছে মাইনাছৰ চিন দিছো মাইনাছৰ চিন আছে প্লাছৰ চিন দিছো কি বাকি আছে শূন্য এতিয়া আমি কি পাইছো এইটো পাইছো হয়নে এইটো ভাগফল এইটো পাইছো ভাগ সেইটো এতিয়া এই বাকি দুটা শূন্য আটাইবোৰ শূন্য ওলাব লাগে আৰু বাকি শূন্য ওলোৱাৰ কাৰণে আমি কি কৰিব লাগিব এই ভাগফল যেটো পাইছো হেতুক আমি উৎপাদকত বিশ্লেষণ কৰিব লাগিব এতিয়া আমি পাই যাম ওকে এতিয়া নেক্সট স্টেপসও আমি এতিয়া উৎপাদক বিশ্লেষণ কৰি এইটোক আমি উৎপাদক বিশ্লেষণ কৰি শূন্য বাকি শূন্যবিলাক ওলাম এইখিনি পাইছিলো আমি ভাগফল এতিয়া ভাগফলক আমি কি কৰিম উৎপাদক বিশ্লেষণ কৰি শূন্যবোৰ ওলাম 2 এতিয়া উৎপাদক বিশ্লেষণ আকৌ শিকি লোৱা 2 এর 1 গুণে 2 হয়নে 2 into 1 that is equal to 2 3 হৈছে না এতিয়া চোৱা মাজত কি আছে -3 2 এর লগত 1 পূৰণ কৰিলে কিমান হয় 2 হৈ যায় তাৰ মানে কি 2 1 এর লগত 2 এর লগত যদি আমি 1 যোগ কৰো 3 হৈ যাব মাজত 3 লাগে আমি এটো মানে ওলাই যাব 2x স্কয়াৰ মাইনাছৰ 2x আৰু মাইনাছৰ এটা x x ৰ মানে একো মানে কি 1 আছে মাইনাছৰ এটা মাইনাছৰ দুটা মাইনাছৰ তিনিটা x হৈ গৈছে আৰু কি আছে প্লাছৰ 1 এতিয়া চোৱা ইয়াতো x আছে ইয়াতো x আছে x কমন লৈছো 2 2 ত কেইবাৰ যায় মানে ইয়াতো 2 আছে 2 কমন লব পাৰিম হয়নে 2 কমন লৈছো 2x এটা আছে 2x স্কয়াৰ আছিল 2x আহি গৈছে এত কি বাকি আছে x ৰ পাৱাৰ দুটা আছিল এটা আহি গৈছে এটা x বাকি আছে প্লাছে মাইনাছে মাইনাছ 2x ত কেইবাৰ যায় একবাৰ এতিয়া এইখিনি পৰা ইয়াত x আছে ইয়াত x নাই এই দুটা পৰা কমন লম এতিয়া ইয়াত x আছে ইয়াত x নাই x কমন লব নোৱাৰিম এতে কি লব পাৰিম ইয়াত x ৰ লগত টিকন মানে কি 1 আছে এতিয়া আমি মাইনাছৰ 1 কমন ললে ইয়াত কি বাকি আছে x বাকি আছে মাইনাছে প্লাছে মাইনাছ 1 একত কেইবাৰ একবাৰ এতিয়া দুটা কি পাইছো এটা পাইছো x - 1 আৰু এটা কি পাইছো 2x - 1 এই দুটা যদি আমি অতে শূন্য ওলাব লাগে x - 1 = 0 2x - 1 = 0 হৈছে x equal প্লাছৰ আছে ফেলে গুছি গলে মাইনাছৰ আছে ফেলে গুছি গলে প্লাছৰ 1 ইয়াত কি থাকিব 2x equal মাইনাছৰ আছে ফেলে গুছি গলে প্লাছৰ ইয়াৰ পৰা যদি আমি x ৰাখি দিও ইকুৱেল ওপৰত কি আছে 1 আৰু তলত কি গুছি যাব 2 এতিয়া আমি বাকি শূন্য দুটা হল নিৰ্ণয় শূন্য দুটা হল কি 1 অহমেদ লিখি দিবা বাকি নিৰ্ণয় শূন্য দুটা হল 1 আৰু 1/2 ওকে বাকি ভিডিও বাকি যিমানখিনি অংক আছে অংকনৰ চেপ্টাৰ যেটো 9টা অংক আছে 9টা অংকৰ এটা অংক আহিব 4 মাৰ্কৰ কাৰণে নেক্সট ভিডিওত মই হেখিনি সলভ কৰি মই লৈ আহিছো আৰু বাকি ভিডিও পোৱাৰ কাৰণে লাইক কৰা ভিডিওটো চেনেলটো সাবস্ক্ৰাইব কৰিবা লগৰবোৰৰ লগত শেয়াৰ কৰিবা ওকে ভিডিও কোৱালিটি যদি ইমান ভাল নহয় মই অতি সোনকালে মই বুটত অংক কৰাম আহি আছো ওকে থ্যাংক ইউ